নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ এটা অসম পুলিচৰ যিখিনি ৰিক্ৰুটমেণ্টৰ বাবে ৰৈ আছে সেইখিনি ৰিক্ৰুটমেণ্টৰ যিখিনি কেণ্ডিডেটে বাচ্চাই আছিল তেওঁলোকৰ বাবে এটা সুখবৰ অসম পুলিচৰ ফালৰ পৰা নোটিছ জাৰি কৰিছে SLPRB ৱেবছাইটত হয়তো অফিচিয়েলভাৱে কৰা নাই যদিও আনঅফিচিয়েলভাৱে তেওঁলোকে নোটিছ জাৰি কৰিছে কেইখনমান ডিষ্ট্ৰিক্টলৈ তেওঁলোকে নোটিছ প্ৰেৰণ কৰিছে যে সেই ডিষ্ট্ৰিক্ট কেইখনত আমি ইণ্টাৰভিউ পাতিব পাৰিম নে নোৱাৰিম বা তেনেকৈ সেই ডিষ্ট্ৰিক্ট কেইখনলৈ নোটিছ জাৰি কৰিছে অৰ্থাৎ তেওঁলোকলৈ পঠিয়াইছে নোটিছ পাৰ্মিশ্যন হয়তো খুজিছে যদি সেই ডিষ্ট্ৰিক্ট কেইখনৰ অৱস্থা বৰ্তমান ভাল হৈ আছে গ্ৰাউণ্ড কেইখনৰ তেতিয়াহ'লে আমি ইণ্টাৰভিউ পাতিব পাৰিম নে বুলি তেনেকুৱা ধৰণে SLPRB ৱেবছাইটে নোটিছ পঠাইছে ডিষ্ট্ৰিক্টলৈ গতিকে সেই কোনকেইখন ডিষ্ট্ৰিক্টলৈ নোটিছ পঠিয়াইছে সেই ডিষ্ট্ৰিক্ট কেইখনৰ নাম আপোনালোকৰ লগত আলোচনা কৰিম যদি সেইকেইখন ডিষ্ট্ৰিক্টৰ পৰা আপুনিও বিলভ কৰে তেতিয়াহ'লে হয়তো গম পাব আমিও সেই ডিষ্ট্ৰিক্ট কেইখনৰ পৰা বুলি গতিকে মই দৰং ডিষ্ট্ৰিক্টৰ ফালৰ পৰা যিখিনি দৰং ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট আছে তেওঁলোকেও গম পাব আৰু আন যিখিনি ডিষ্ট্ৰিক্টৰ কেণ্ডিডেট আছে তেওঁলোকেও গম পাব তেওঁলোকৰ ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ হয়নে তেওঁলোকে বেলেগ ডিষ্ট্ৰিক্টলৈ ইণ্টাৰভিউ দিবৰ কাৰণে অসম পুলিচৰ PET PST দিবৰ কাৰণে যাব লাগে তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথম কথা এডমিট কাৰ্ড দিব 27 জুলাইৰ পৰা অসম পুলিচৰ সেইটো এটা ভাল খবৰ যিখিনি ৱেইট কৰি আছিল অসম পুলিচৰ বাবে আগ্ৰহেৰে তেওঁলোকৰ বাবে ভাল খবৰ যিটো জুলাই মাহৰ 27 তাৰিখে 27 তাৰিখৰ পৰা এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব অসম পুলিচৰ তেওঁলোকে বৰ্তমান সেই নোটিছখনত সেইটো কথা জাৰি কৰিছে যদি ইয়াৰ নেক্সটত যদি আৰু কিবা বেলেগ নোটিছ আহে আমি আপোনালোকক নিশ্চয় জনাই দিম চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব তো প্ৰথম কথা 20/7/2024 তাৰিখে যিখন নোটিছ প্ৰকাশ পাইছে আনঅফিচিয়েলভাৱে সেই নোটিছখনত যিকেইখন ডিষ্ট্ৰিক্টৰ কথা ঘোষণা কৰিছে উল্লেখ কৰিছে তেওঁলোকে সেই ডিষ্ট্ৰিক্ট কেইখনৰ কথা মই কৈ দিছোঁ যদি আপোনালোকেও সেই ডিষ্ট্ৰিক্ট কেইখনত পৰে তেতিয়াহ'লে অকণমান ভিডিঅ'টো গুৰুত্ব দিব ভালদৰে চাব পাৰিব তো প্ৰথম ডিষ্ট্ৰিক্ট হৈছে বাক্সা বৰপেটা বিশ্বনাথ বঙাইগাঁও কাছাৰ চৰাইদেউ চিৰাং দৰং ধেমাজি ধুবুৰী ডিব্ৰুগড় ডিমা হাছাও গোৱালপাৰা গোলাঘাট হাইলাকান্দি হোজাই যোৰহাট কামৰূপ কাৰ্বি আংলং কৰিমগঞ্জ কোকৰাঝাৰ লখিমপুৰ মাজুলী মৰিগাঁও নলবাৰী নগাঁও শিৱসাগৰ শোণিতপুৰ সাউথ চালমৰা তামুলপুৰ তিনিচুকীয়া ওদালগুৰি ৱেষ্ট কাৰ্বি আংলং এইকেইখন ডিষ্ট্ৰিক্টলৈ SLPRB ফালৰ পৰা নোটিছ জাৰি কৰিছে অৰ্থাৎ যি PET আৰু PST টেষ্ট হ'ব অসম পুলিচৰ সেই অসম পুলিচৰ ভেনুৰ বাবে তেওঁলোকে হয়তো এইকেইখন ডিষ্ট্ৰিক্ট নিজৰ ডিষ্ট্ৰিক্টৰ ভিতৰতেই তেওঁলোকে ইণ্টাৰভিউ দিব পাৰিব যিখিনি কেণ্ডিডেট আছে তেওঁলোকে নিজৰ ডিষ্ট্ৰিক্টৰ ভিতৰতে ইণ্টাৰভিউ দিব পাৰিব তাৰ নেক্সটৰ কথাটো হৈছে 27 জুলাইত এডমিট কাৰ্ড দিব অসম পুলিচৰ ABUB সেইটো আৰু যিকেইখন 8খন ডিষ্ট্ৰিক্টৰ কথা উল্লেখ কৰিছে কাৰণ বানপানীৰ সমস্যাৰ বাবে বা ফিল্ডৰ গ্ৰাউণ্ডৰ যিকোনো সমস্যাৰ বাবে 8খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ একেলগে এখন ডিষ্ট্ৰিক্টতে অনুষ্ঠিত কৰিম বুলি কৈছে গতিকে সেই কেইখন ডিষ্ট্ৰিক্ট সেইখিনিও আপোনালোকক জনাই দিম ভিডিঅ'টো চাই থাকিব 8খন জিলা হৈছে বিশ্বনাথ চৰাইদেউ চিৰাং দৰং হোজাই মাজুলী তামুলপুৰ ৱেষ্ট কাৰ্বি আংলং এই যিখিনি ডিষ্ট্ৰিক্ট আছে সেই 8খন ডিষ্ট্ৰিক্টৰ দৰং ডিষ্ট্ৰিক্টো পৰিছে তাত গতিকে এই 8খন ডিষ্ট্ৰিক্টৰ যিটো ইণ্টাৰভিউ হ'ব অসম পুলিচৰ PET PST টেষ্ট সেইখিনি তেওঁলোকে একেলগে পতাৰ কথা হয়তো সিদ্ধান্ত গ্ৰহণ কৰিব কিছুদিন পিছত আকৌ নোটিছ প্ৰকাশ কৰিব এই 8খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ যে একেলগে পাতিব এঠাইতে পাতিব এখন ডিষ্ট্ৰিক্টত তাৰ কথাটো হৈছে ফিল্ডৰ অৱস্থা খুব বেয়া এতিয়া আমাৰ যদি দৰং ডিষ্ট্ৰিক্টৰ ফালৰ পৰা যদি ইণ্টাৰভিউ পাতিব লাগে তো মংগলদৈত ইণ্টাৰভিউ পাতিব লাগিব আৰু মংগলদৈ ফিল্ডখনৰ অৱস্থা বৰ্তমান সিমান এটা ঠিক নহয় সেইটো কাৰণে যেনেকৈ চৰাইদেউত হয়তো সেনেকুৱা সুবিধাজনক ফিল্ড হোৱা নাই বা আগন্তুক যি বানপানী হয়তো হ'বলগীয়া সম্ভাৱনা আছে যদি সেই বানপানী হয় সেই ফিল্ডসমূহো আকৌ আগৰ নিচিনাই অৱস্থা হ'ব আজি এমাহমান আগত যেনেকুৱা অৱস্থা আছিল বানপানী হয়তো এতিয়াও কিছুমান ফিল্ড শুকোৱা নাই গতিকে যিখিনি ডিষ্ট্ৰিক্টৰ ফিল্ডসমূহ এতিয়াও বেয়া হৈ আছে সেই ফিল্ডসমূহৰ ইণ্টাৰভিউ কেতিয়াও পাতিব নোৱাৰে গতিকে 8খন ডিষ্ট্ৰিক্টৰ ইণ্টাৰভিউ একেলগে হ'ব আৰু সেই কথাটোত আপোনালোকৰ মতামত হয়তো আগবঢ়াব কাৰণ আমি দৰং ডিষ্ট্ৰিক্টৰ গতিকে দৰং ডিষ্ট্ৰিক্টত মংগলদৈত আমি ইণ্টাৰভিউ দিওঁ এইবাৰো যদি আমাৰ মংগলদৈত ইণ্টাৰভিউ হয় আমাৰ অকণমান সুবিধা হয় আকৌ যদি বেলেগত ইণ্টাৰভিউ দিবলৈ আমি যাব লগা হয় অকণমান সকলোৰে প্ৰব্লেম হয় গতিকে নিজৰ ডিষ্ট্ৰিক্টত যদি ইণ্টাৰভিউ হয় সকলোৰে বাবে ভাল তো ইণ্টাৰভিউ হ'ব CM ছাৰে যিহেতু কৈছে ইণ্টাৰভিউ হ'ব বুলি সকলোৱে প্ৰিপেৰেশ্যন কৰক মই আকৌ 8খন ডিষ্ট্ৰিক্টৰ কথা কৈ দিছোঁ যিকেইখন ডিষ্ট্ৰিক্টৰ হয়তো সাল সলনিকৈ ইণ্টাৰভিউ পাতিব সেইকেইখন ডিষ্ট্ৰিক্ট হৈছে বিশ্বনাথ চৰাইদেউ চিৰাং দৰং হোজাই মাজুলী তামুলপুৰ আৰু ৱেষ্ট কাৰ্বি আংলং ইয়াৰ যিখিনি কেণ্ডিডেট আছে এই ডিষ্ট্ৰিক্ট কেইখনৰ সেই কেণ্ডিডেটখিনি হয়তো নিজৰ ডিষ্ট্ৰিক্টত ইণ্টাৰভিউ দিব নাপাব তেওঁলোকে বেলেগ ডিষ্ট্ৰিক্টলৈ যাব লাগিব তো নোটিছখন ইমানেই আছিল ভিডিঅ'টো যদি ভাল লাগিছে এটা লাইক কৰিব আৰু আগলৈ এনে ধৰণৰ
ইনফৰমেশ্যনসমূহ পাই থাকিবলৈ আমাৰ চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু আমি এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ আগতে কিছুমান পেপাৰ ছল্ভ কৰিছোঁ আৰু বৰ্তমানো যিটো এক্সাম আহি আছে আমি সেই পেপাৰসমূহ ছল্ভ কৰিম আপোনালোকৰ লগত গতিকে চেনেলটিৰ লগত জড়িত হৈ থাকিব চেনেলটি ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম